নমস্কাৰ স্বাগতম এয়া হৈছে অপৰাধনামা ষ্টুডিঅ'ত মই প্ৰাঞ্জল পুনৰ মহানগৰীত চাঞ্চল্যকৰ ঘটনা মাজনিশা ব্যৱসায়িক হত্যাৰ অপচেষ্টা কৰিলে দুৰ্বৃত্তই দিছপুৰৰ নিচে সমীপৰ দেৱদাৰু পথৰ ৭ নম্বৰ গৃহত সংঘটিত হ'ল এই অঘটন নিশা ১ বজাত ব্যৱসায়িক চুৰিকাঘাত পুত্ৰৰ মৰণ কাটৰ চিঞৰ শুনি দৌৰি আহিল মাতৃ চিচিটিভিত বন্দী হ'ল দুৰ্বৃত্ত ওলাই যোৱাৰ দৃশ্য আক্ৰমণকাৰীৰ মুখ চিনিলে মাতৃয়ে দিছপুৰৰ নিচে সমীপৰ দেৱদাৰু পথৰ হাউচ নাম্বাৰ ৭ত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা সন্দেহ কৰা হৈছে প্ৰাক্তন গাড়ী চালকক পুৱা পাতিতে হানিসূচী হত্যাৰ অপচেষ্টা ব্যৱসায়ী অভিজিৎ শইকীয়া জিএনআৰচিৰ আইচিউত জীৱন মৃত্যুৰে যুঁজিছে অভিজিৎ শইকীয়াই বুধবাৰে নিশা ১ বজাত কি হৈছিল অভিজিৎ শইকীয়াৰ বাসগৃহ শান্তিনীৰ ঘৰৰ ৱাল পাৰ হৈ ঘাটত সোমাইছিল অভিযন্তা ধ্ৰুৱ কুমাৰ শইকীয়াৰ এইটো বাসগৃহৰ দ্বিতীয় মহলাত বাস কৰা ধ্ৰুৱ কুমাৰ শইকীয়া আৰু অধিবক্তা নিৰুপমা শইকীয়াৰ পুত্ৰ এইজন অভিজিৎ শইকীয়া ওৰফে ৰাহুল শুই থকা অৱস্থাতে অভিজিৎ ওৰফে ৰাহুলক কুপৰ্যু কৰি চুৰিৰে আক্ৰমণ কৰে ঘাতকৰূপী দুৰ্বৃত্তই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অভিজিতৰ কাটৰ চিঞৰত মাতৃ তথা বন কৰা মহিলাগৰাকীয়ে প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা চলাই যদিও নিজকে কথমপি ৰক্ষা কৰে দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কিছু সময়ৰ পিছত দুৰ্বৃত্তই সেই স্থান ত্যাগ কৰাৰ পিছতে বিচনাত চটফটাই থকা অভিজিতক লৈ ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় জিএনআৰচি চিকিৎসালয়ত মই মৰলো মই বাইদেউক লগে লগে বাইদেউক ফোন কৰি দিলোঁ কৈছে তুমি ওলাই আহিবা নালাগে অলপ ৰুমতে থাকা পুলিচ আহিল সিতে পুলিচ আহিছে আহতে ভিতৰত আহিতে মোক মাতিলে মই সিতে আহিলোঁ আহি দেখা পালোঁ ছাৰক একেবাৰে ৰঙা হৈ আছে তেজেদি আৰু তলত বাগৰি পেটত চুৰিৰে হানা চিন আছে মাতৃৰ মতে হত্যাকাণ্ডৰ সৈতে পোনপটীয়াকৈ জড়িত আছে নয়ন নাথ নামৰ এজন লোক সেই নয়নেই পূৰ্বতে বহু বছৰ ধৰি গাড়ী চালক হিচাপে এইটো বাসগৃহত আছিল তাৰোপৰি ঘটনাৰ সময়ত স্পষ্টকৈ নয়নৰ মুখখন চিনি পাইছিল মাতৃ নিৰুপমা শইকীয়াই আনকি আক্ৰমণ কৰিয়েই দুৰ্বৃত্তই পুনৰ ঘৰৰ ৱাল পাৰ হৈ যোৱাৰ দৃশ্যও প্ৰত্যক্ষ কৰিছিল মাতৃয়ে এতিয়াও তেজৰ চিকুৰা স্পষ্টকৈ জিলিকি আছে সেই স্থানত ঘটনাৰ পুংখানুপুংখ তদন্ত কৰিছে আৰক্ষীয়ে প্ৰাক্তন গাড়ী চালক নয়নক বিচাৰি চলাথ কৰিছে আৰক্ষীয়ে কাৰণ নয়ন ধৰা পৰিলেই ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব কেমেৰাত প্ৰভাস সিঙৰ সৈতে মই মৌচুমী শৰ্মা বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ মহানগৰ আৰক্ষীক চেলেঞ্জ কৰিলে চুৰে এবাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সমীপতে চুৰি কাৰ্য সংঘটিত হ'ল ঘৰৰ তলা ভাঙি চুৰে লুটিলে সা সামগ্ৰী অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সমীপত চুৰি কাৰ্য দুটা দিনত দুটাকৈ চুৰি কাৰ্য সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সমীপত নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানক বিগ চেলেঞ্জ অপৰাধীৰ এবাৰ নিশা নহয় ফুট গধূলিতে তলা ভাঙি চুৰে লুটি নিলে সা সামগ্ৰী ৩১ জানুৱাৰীৰ সন্ধিয়া নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে দায়িত্ব গ্ৰহণৰ দিনাই উলুবাৰী ইস্কন মন্দিৰৰ সমীপত সংঘটিত হৈছিল এটা চুৰিৰ ঘটনা মাত্ৰ ৫০ মিনিট সময় গৰাকী ঘৰত নথকা অৱস্থাতেই চুৰে লুটিলে নগদ ধনসহ সোণৰ আ-অলংকাৰ মই যিটো অঞ্চলত থাকো এই অঞ্চলটোত প্ৰাক্তন মন্ত্ৰী আছে বৰ্তমানৰ সাংসদ আছে প্ৰাক্তন ডিজিপি আছে আইজিপি আছে বহু কেইগৰাকী বাঘা মানুহ আছে এই এলেকাটোত সমান্তৰালভাৱে ২৪ ঘণ্টাই নিৰাপত্তা থকা ইস্কন মন্দিৰটো আছে মোৰ একেবাৰে ফ্ৰণ্টতে তাৰ মাজতো এই সন্ধিয়া লগা সময়তে ঘৰখন লুটপাট কৰি লৈ গৈছে মানে এক কথাত ক'বলৈ গ'লে নিৰাপত্তা এটা জিৰো একোৱেই নাই পিছে এই ঘটনাৰ তদন্ত চলি থকাৰ মাজতে আন এক অঘটন সংঘটিত হ'ল আৰক্ষী সঞ্চালক প্ৰধান কাৰ্যালয়ৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত্বত
এইবাৰ গৰাকী কাৰ্যালয়লৈ যোৱাৰ সময়তে তলা ভাঙি চোৰে লুটিলে ঘৰৰ সা সামগ্ৰী নগদ ধনৰ পৰা চিলিণ্ডাৰলৈ এপদ এপদ সামগ্ৰী নিলে চোৰে মুঠতে এনেদৰে এতিয়া নিতৌ গুৱাহাটীত সংঘটিত হৈছে এটাৰ পাছত আনটো চুৰিৰ ঘটনা कल 6:30 बजे करीब हुआ था उस समय ताला वाला मैं आया 9:30 बजे आके देखा घर का लाइट जल रहा है ऊपर से बुला के लाया तो देखा कि अंदर से चोरी हुआ है मतलब आपका सामान खुला हुआ था सब ये तो मैं तुरंत पुलिस को फोन किया पुलिस भी 15 मिनट में आ गया मेनली गैस सिलेंडर लिया है और 2 गोल्ड रिंग था 7,000 रुपीज कैश था कैश अभी कोई घर पर रखता नहीं है वैसा तो कैश थोड़ा सा जितना सा उतना ही लिया है और मेनली कॉस्टली कुछ आइटम था रिस्ट वॉच था 2 मोबाइल फोन्स थे ये सब लेके गए প্ৰশ্ন উঠিছে কেৱল গৰুৰ বেপাৰী আৰু ড্ৰাগছ বেপাৰীক ধৰিয়ে ক্ষান্ত হৈ থাকিব নেকি অসম আৰু মহানগৰ আৰক্ষী কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জম্মু কাশ্মীৰবাসীৰ সন্ত্ৰাসৰ নতুন কাৰণ সুগন্ধি 21 জানুৱাৰীত জম্মু কাশ্মীৰৰ নাৰোৱালত পাৰফিউম বোমাৰে সন্ত্ৰাসবাদী সংঘটিত কৰিছিল দুটা ভয়ংকৰ আইডি বিস্ফোৰণ ধৃত সন্ত্ৰাসবাদীৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য জম্মু কাশ্মীৰত আন এক আতংক সুগন্ধি সন্ত্ৰাস সুগন্ধ লবলৈ বটলৰ সাফৰ খুলিলে চাৰখাৰ হয় ঘটনাস্থলী কি এই সুগন্ধি সন্ত্ৰাস এটা পাৰফিউমৰ বটল পথৰ কাষত পৰি থাকিব পাৰফিউমৰ বটল ৰংচঙীয়া বটল দেখি ৰৈ যাব পথচাৰী বটলটো তুলি সুগন্ধ পৰীক্ষা কৰিবলৈ সাফৰ খুলিলে কঁপি উঠিব চৌদিশ বিকট বিস্ফোৰণ চাৰখাৰ হৈ যাব ঘটনাস্থলী হয় এআই পাৰফিউম বোমা बॉटल परफ्यूम की दिखती है और अगर गलती से आपने परफ्यूम के स्प्रे के माफक उसको दबा दिया जब खोल दिया तो आईडी फट जाएगी और जिसके हाथ में आईडी होगी उसका मौके पर ही नुकसान हो जाएगा জম্মু কাশ্মীৰবাসীৰ বাবে নতুন আতংক 21 জানুৱাৰীত জম্মু কাশ্মীৰৰ নাৰৱালত পাৰফিউম বোমাৰে সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল দুটা ভয়ংকৰ আইডি বিস্ফোৰণ নাৰৱালৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে 9জনকৈ লোক এই বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰিফ নামৰ এটা কুখ্যাত সন্ত্ৰাসবাদীক 3 বছৰ ধৰি পাকিস্তানত আছিল লস্কৰী তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটো সেই আৰিফৰ ভাষ্যতে পোহৰলৈ আহিছে জম্মু কাশ্মীৰৰ শেহতীয়া আতংক পাৰফিউম বোমাৰ প্ৰসংগ আনকি আৰিফৰ পৰা এটা পাৰফিউম বোমা উদ্ধাৰ কৰিছে আৰক্ষীয়ে पता चला कि इसको पहली आईडी लगाने और फोड़ने के बाद कुछ नगद रकम मिली थी कटरा की आईडी लगाने के बाद भी इसको कुछ रकम दी गई थी और अभी जे आईडी लगाने में भी इसको ऐसा ही फायदा दिया गया সম্প্ৰতি পাৰফিউম বোমাৰ তলা নলা বুজিবলৈ জম্মু কাশ্মীৰত ব্যস্ত হৈ পৰিছে সেনা আৰু আৰক্ষী নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ বঙাইগাঁৱত চিকিৎসকৰ কুকাণ্ড কোলাত কেঁচুৱালৈ ন্যায় বিচাৰি থানাৰ দুৱাৰে দুৱাৰে ঘূৰিছে অসহায় ভুক্তভোগী ভিন্ন প্ৰলোভনেৰে বিগত 4 বছৰে যৌন শোষণ চলোৱাৰ অভিযোগ চিকিৎসকজনৰ বিৰুদ্ধে এটি সদ্যজা মাতৃ অবিবাহিতা যুৱতী সদ্যজাতৰ পিতৃ কোন এই প্ৰশ্নত উত্তাল বঙাইগাঁও 3 জানুৱাৰীত এগৰাকী অবিবাহিতা যুৱতীয়ে পুত্ৰ সন্তান জন্ম দিয়াক লৈ বুবু বাবা আৰম্ভ হ'ল বঙাইগাঁৱত প্ৰতিবেশী আৰু পৰিচিত লোকৰ প্ৰশ্নবানত ঠকা হৰকা হোৱাৰ পিছত বিস্ফোৰক অভিযোগ দিলে ভুক্তভোগী মহিলাই মহিলাৰ মতে সন্তানৰ পিতৃ ডাক্তৰ সুশান্ত ভট্টাচাৰ্য বঙাইগাঁৱৰ বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ সুশান্ত ভট্টাচাৰ্যৰ চেম্বাৰত মই কাম কৰিছিলোঁ 4 বছৰ আগৰে পৰা তাৰপিছত মোৰ মানে তাৰ লগত ফিজিকেল ৰিলেশ্যন হৈছিল
তাৰপিছত কামটো এৰিলোঁ তাৰপিছত তাৰ লগত মানে ৰিলেশ্যনটো আছে যিহেতু তাত তিৰি আছে মনে মনে মোৰ লগত ৰিলেশ্যনটো ৰাখিছিল পিছত আৰু এই বেবীটো অলপ হেৰি হ'ল প্ৰেগনেণ্ট হ'ল মই মানে প্ৰেগনেণ্ট হ'লোঁ হোৱাৰ পিছত মোক ক'লাক যে মই ক'লোঁ যে মোক বিয়া কৰে বেলেগ ঠাইত ৰাখ মানে একচেপ্ট নকৰে মানে বিয়া কাৰণ ডাঙৰ ল'ৰা আছে হেনতেন চেম্বাৰত কাম কৰাৰ সূত্ৰে ডাক্তৰ সুশান্ত ভট্টাচাৰ্যৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়ি উঠাৰ দাবী মহিলাৰ তাৰে পৰিণতি জন্ম হোৱা সন্তানৰ পিতৃত্ব স্বীকাৰ নকৰালৈকে ডাক্তৰ সুশান্ত ভট্টাচাৰ্যৰ বিৰুদ্ধে আইনী যুঁজ চলাই যোৱাৰ হুংকাৰ মহিলাৰ এতিয়াতো মই প্ৰব্লেমত পৰি আছোঁ বাচ্চাটো কাকো দিব নোৱাৰোঁ তাৰপিছত এনেকৈ মানে কথাবিলাক মানে হেৰি হৈছে ডাঙৰ হৈ গ'ল এতিয়া বিচাৰোঁ মোক বাচ্চাটো স্বীকৃতি লাগে মোৰ স্বীকৃতি লাগে মই টকা পইচা এইটো আদায় কৰিব কোৱা নাই মানে স্বীকৃতি লাগে মোক কোৰ্টত গৈ কিনে স্বীকৃতিটো দিলে হ'ল মোক নল'লেও বাচ্চাটো স্বীকৃতিটো দিলে কোনোবাই যদি লয় সেইটোতো লাগিব না স্বীকৃতিটো এই বিস্ফোৰক অভিযোগৰ পিছতে হাহাকাৰ লাগিল বঙাইগাঁও আৰক্ষীৰ মহিলাই দাখিল কৰা এজাহাৰৰ আধাৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে চমন দিলে চিকিৎসক সুশান্ত ভট্টাচাৰ্যক পিছে থানালৈ আহি অভিযুক্তই অস্বীকাৰ কৰিলে মহিলাৰ অভিযোগ 6-7 মাহমান আগত তাই আহিছিলে মাহেকীয়া নোহোৱা বুলি কমপ্লেইন কৰি মোৰ তাত চেকআপৰ কাৰণে আহিছে মই তেতিয়া চেকআপ কৰিব দিওঁ চেকআপত গম পোৱা যায় তাই প্ৰেগনেণ্ট গাইনী বিভাগত গৈ তুমি এইটো বস্তুখিনি ৱাছ কৰি লোৱা যিহেতু তাই আনমেৰিড আছিলে তেতিয়া তাই মোক কয় যে তাৰ বয়ফ্ৰেণ্ড আছে মই তাৰ লগত যেতিয়া তাৰ মা গা ভাল পাব তেতিয়া সি আকৌ বিয়া পাতিব চিকিৎসক সুশান্ত ভট্টাচাৰ্যৰ মতে মহিলাই ব্লেকমেইলৰ লক্ষ্যৰে দাখিল কৰিছে ভুৱা অভিযোগ ই মোক ডিমাণ্ড দিছে 2 লাখ টকা দিব লাগিব কোনো এটা ল'ৰাৰ লগত তাত ঠিক হৈছে বিয়া পাতিব কিন্তু 2 লাখ টকা দিব লাগিব সেইটো মই একদম খাৰিজ কৰি দিলোঁ যে মই তুমি যিদৰে কৰা যি খুশি কৰি দিয়া লাগিলে য'ত তাত কমপ্লেইন কৰা মোৰ এগেইনষ্টত যি খুশি কোৱা গোটেই বঙাইগাঁৱত ভাইৰেল কৰি দিয়া মই তোমাক 2 লাখ টকা নিদিম সি যিটো তাৰ এটিটিউড গম পালোঁ যে মোক ফচোৱাৰ এটা প্লেন কৰি আছে ইয়াৰ আগত ঢেৰ মেছেজ আছিল আৰু মই যে এনেকুৱা ভাবুকি দিছে যদি কেছ দিব সেই লেভেলত মই ভবাই নাছিলোঁ আৰু তেতিয়া 2 লাখ টকা ডিমাণ্ড কৰাৰ পিছত মই মানা কৰাত তেতিয়া সি একশ্যনটো লৈছে বিপৰীতে মহিলাৰ গোচৰৰ হেষ্ট-নেষ্ট কৰিবলৈ DNA পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা কৰাৰ সিদ্ধান্ত বঙাইগাঁও আৰক্ষীৰ বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এক চাঞ্চল্যকৰ হত্যাকাণ্ডই কঁপাইছে বঙাইগাঁও পথাৰত ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ হৈছে ভাতৃভগ্নীৰ মৃতদেহ মানসিকভাৱে অসুস্থ পিতৃৰ লগত আছিল দুয়োগৰাকী এই ঘটনাৰ সময়ত ঘৰত নাছিল দুৰ্ভগীয়া ভাতৃভগ্নীৰ মাতৃ বঙাইগাঁৱৰ বিদ্যাপুৰত লোমহৰ্ষক ঘটনা বাইক ভায়েকক নৃশংস হত্যা ধৰ্ষণৰ পাছত দুয়োকে হত্যা কৰাৰ সন্দেহ পথাৰত দুটা মৃতদেহ পৰি থকা দেখাৰ পাছতে হাহাকাৰ লাগিল বঙাইগাঁৱৰ বিদ্যাপুৰত দেখা মাত্ৰকে প্ৰত্যক্ষদৰ্শীয়ে চিনাক্ত কৰিলে দুয়োটা মৃতদেহ বাতিন শেখ আৰু ফিৰোজা খাতুন বাতিন আৰু ফিৰোজা সম্পৰ্কত ভায়েক আৰু বাইক দেউতাকৰ সৈতে একেটা ঘৰতে শুই থকা বাইক ভায়েকৰ মৃতদেহ পথাৰত উদ্ধাৰ হোৱাৰ কথা শুনি লোকে লোকাৰণ্য হৈ উঠিল দুৰ্গামাৰী গাঁও প্ৰত্যক্ষদৰ্শীৰ সন্দেহ প্ৰথমে ঘাতকে ধৰ্ষণ কৰিছিল ফিৰোজাক দুটা ডেড বডি পৰি আছে দুয়োটাৰে ডিঙি কাটি দিছে কোনোবাই ছোৱালীজনী এটা ভায়েক আছিল ছোৱালীজনীক ছাছপেক্টত আমি সন্দেহত এইটো ৰেপ কৰিবলৈ আহিছিল আৰু কি এতিয়া ৰেপ কৰা অৱস্থা হৈছে তেওঁৰ ভাইটো দেখিব পাৰে দেখাৰ কাৰণে ছোৱালীজনীকো ডেড বডি কৰিলে আৰু তাৰ যিটো সৰু হৈ আছে তাকো এনে ডেড বডি কৰিলে এইটো আমাৰ সন্দেহত এই কাণ্ড দেখাৰ বাবে ধৰ্ষণকাৰীয়ে ভায়েকৰ লগতে বাইককো হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ ধৰ্ষণ কৰাৰ সময়ত তাৰ সৰু ভাইটি আজমলে তাহাঁতক দেখা পাইছিল তেতিয়া সি দুৰ্বৃত্ত ভাবিছিল যে ছোৱালীজনীতো মই ধৰ্ষণ কৰিলোঁ সি দেখা পালে গতিকে মই আৰু ছোৱালীজনীকো নাৰাখোঁ আৰু তাৰ ভাইটিকো মাৰি থৈ যাওঁ কিন্তু প্ৰশ্ন হয় দেউতাকৰ সৈতে একেটা ঘৰতে শুই থকা ফিৰোজা খাতুনক কেনেকৈ ধৰ্ষণ কৰাৰ সুযোগ পালে ঘাতকে
বন্ধ ঘৰৰ পৰা কেনেকৈ বাহিৰলৈ উলিয়াই আনিলে দুৰ্ভগীয়া ফিৰোজা আৰু বাতেনক হয়তো বঙাইগাঁও আৰক্ষীৰ তদন্তই ভেদ কৰিব পাৰিব দুৰ্গামাৰী গাঁৱৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ ৰহস্য বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যোৰহাটত নাবালিকাক দলবদ্ধ ধৰ্ষণ 2 গাড়ী চালকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আৰক্ষীৰ জালত 2 অভিযুক্ত গাড়ী চালক বুধবাৰে নিশা প্ৰায় 1:30 বজাত নগৰৰ উপকণ্ঠৰ চেঙেলি গাঁৱৰ এটা গুদামত এই ঘটনা সংঘটিত হৈছিল ধৰ্ষণ নাবালিকাৰ অভিযোগ 2 অভিযুক্তক গ্ৰেপ্তাৰ নাবালিকাৰ ধৰ্ষণৰ অভিযোগত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এই 2 যুৱকক বিকাশ শইকীয়া আৰু বেদব্ৰত নেওগ পেছাত 2 গৰাকী গাড়ী চালক বুধবাৰে নিশা জামগুৰিত বেদব্ৰত নেওগৰ গাড়ীত উঠিছিল নাবালিকাগৰাকী গোলাঘাটত নামিম বুলি কৈ নাবালিকাগৰাকী আহিল যোৰহাটলৈ তাৰপিছত যোৰহাটত আহি পেলাই ননমা হ'ল তাৰপিছত মই গুদামৰ ওচৰলৈ গ'লো তাত খানা আছিল নাই গুদামৰ ভিতৰত নাই হোৱা নহয় গুদামৰ নহয় বাহিৰত হৈছিল ৰেপ কৰাটো নহয় আমাক ফচুৱা গৈছে যোৰহাটৰ উপকণ্ঠৰ চেঙেলি গাঁৱৰ এটা গুদামত বেদব্ৰত নেওগৰ লগতে আন এজন গাড়ী চালক বিকাশ শইকীয়াই ধৰ্ষণ কৰাৰ অভিযোগ নাবালিকাৰ পাছে গ্ৰেপ্তাৰ হোৱাৰ পাছত 2 অভিযুক্তই নচাত কৰিলে ধৰ্ষণৰ অভিযোগ ৰেপ কৰাটো নহয় আমাক ফচুৱা গৈছে পইচা লৈ পলাইছে আমাক ফচুৱা গৈছে ৰেপ কৰা নহয় আমি যৌন কৰ্মী বুলি পৰিচয় দি ধন লুটি পলাই যোৱাৰ পাছত ভুৱা অভিযোগ জাপি দিয়াৰ দাবী ধৃত 2 অভিযুক্তৰ ছোৱালীজনে কৈছে পইচা মোক যদি 1000 দিয়ক মই বেলেগ কাম কৰিব লাগিব এই কথাটো ক'লে পইচা পাছ কৰি লৈ পেলাই ছোৱালীজনে এইফালে দৌৰ মাৰিলে তাৰপৰা আমি তাৰ পিছে আহিলোঁ পইচা লৈ পলাব হালাকি গ'ল ঠিক নাই তাৰপৰা এইখিনি গৈ পালোগৈ পোৱাৰ পিছত আৰু পিছত ছোৱালীজনে হালাকি হ'ল ধৰিলে নাবালিকাৰ স্বাস্থ্য পৰীক্ষা কৰালেই সকলো স্পষ্ট হ'ব বুলি দাবী কৰিলে ধৃত অভিযুক্ত দুজনে মেডিকেল ৰিপৰ্টত গম পাব নহয় কি কৰিছো কি নাই কৰা আমি মুখে মিছা কম মেডিকেলে মিছা নকয় নহয় সম্প্ৰতি ধৃত 2 অভিযুক্তক জেৰা চলোৱাৰ বিপৰীতে স্বাস্থ্য পৰীক্ষাৰ বাবে নাবালিকাক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু অপৰাধমাত এইখিনিতে সময় হ'ল বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড সহজলভ্য ধনৰ লোভত আনৰ মোবাইল থপিয়াই গ্ৰেপ্তাৰ হ'ল 2জন কলেজীয়া ছাত্ৰ মিছামাৰীৰ তাঁতশাল গাঁৱৰ মাজেৰে যোৱা পথেদি মটৰচাইকেল লৈ পদপথেদি যোৱা এজন যুৱকৰ মোবাইল থপিয়াইছিল এই 2টা চোৰে কিন্তু কেৱল ষ্ট্ৰং নহয়